সম্পূৰ্ণভাৱে বন বিভাগ যদি জড়িত হৈ নাথাকে কিভাৱে অবৈধ খনন চলি আছে বৰপেটা উত্তৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত আছু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় ৰাইজৰ অৱস্থান সন্মুখত বেকিনৰ বুকুত চলি থকা অবৈধ খননৰ বিৰুদ্ধে উত্তল প্ৰতিবাদ সাব্যস্ত সদৌ অসম ছাত্ৰ সন্থা বৰপেটা উত্তৰ আঞ্চলিক সমিতি গোবৰ্ধনা আঞ্চলিক ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰপেটা উত্তৰ আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগতেই বৰপেটা উত্তৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তল প্ৰতিবাদ বৰপেটাৰ জিলা গমাৰিগুৰিকে ধৰি বিভিন্ন প্ৰান্তত বেকিনৰ বুকুত চলি থকা অবৈধ খননৰ ফলতে কেইবাটাও খিলঞ্জীয়া অসমীয়া অধ্যুষিত অঞ্চল বেকিনৰ বুকুত যোৱাৰ উপক্ৰম হৈছে আৰু এই ক্ষেত্ৰতেই বিভিন্ন দল সংগঠনকে ধৰি স্থানীয় ৰাইজে বাৰে বাৰে বেকিনৰ বুকুত চলি থকা অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কিন্তু কাণ সাৰ নাই বন বিভাগ তথা বন মন্ত্ৰীৰ আজি প্ৰতিবাদস্থলীৰ পৰা বৰপেটা ৰোডৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত কয় যে এই অবৈধ খননৰ সৈতে হয়তো বন বিভাগ জড়িত আছে আৰু যদি নাথাকে তেনেহলে কেনেকৈ এই অবৈধ খনন চলি আছে বেকিনৰ বুকুত চলি থকা উক্ত অবৈধ খনন যদি অতি শীঘ্ৰে বন্ধ কৰা নহয় তেন্তে অনাগত দিনত ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে কথা ক'ব বিচাৰিছো যে আজি এই আন্দোলনৰ কাৰ্যসূচী আজি নহয় বহু বছৰ ধৰি আন্দোলনৰ কাৰ্যসূচী চলি আছে বৃহত্তৰ গোবৰ্ধনবাসী ৰাইজে আন্দোলন কাৰ্যসূচী লৈ আছে ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি গোবৰ্ধন অঞ্চলত যিসকল খিলঞ্জীয়া লোকসকলে ওলাই আহিছে যোৱা কিছুদিন আগতে 2025 চন ডিচেম্বৰ মাহতে অৱস্থান কাৰ্যসূচী আমাৰ হাতত লোৱা হৈছিল গোবৰ্ধন আঞ্চলিক ছাত্ৰ সন্থা আৰু গোবৰ্ধন আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আমাৰ এটা কথা যে গামাৰিগুৰি অঞ্চলত যি খিলঞ্জীয়া জনবসতি অঞ্চল সেই অঞ্চলত এক অবৈধ খনন চলি আছে আৰু এই অবৈধ খননৰ বাবে ছাত্ৰ সন্থাকে ধৰি বিভিন্ন বৃহত্তৰ গোবৰ্ধনবাসী ৰাইজে অৰে ৰিখাই বন্ধ কৰাৰ কাৰণে দাবী জনাই আমি আন্দোলন কাৰ্যসূচী লৈছো কিন্তু আজিৰ দিনলৈকে কি অংকত কি পৰ্যাপ্ত অংকত হয়তো বন বিভাগৰ কি পৰ্যাপ্ত অংকত এই মানে কাৰ্য চলি আছে আমি তাকে বুজি নাপাওঁ যিখন চৰকাৰে জাতিমেতিৰ কথা কয় যিখন চৰকাৰে জাতিমেতিৰ কথা কৈ পেলাই শাসনকাল চলাই আছে সেই চৰকাৰখনৰ দিনতে গামাৰিগুৰিৰ যি জনবসতি অঞ্চল সম্পূৰ্ণভাৱে অসমীয়া অঞ্চল সেই অঞ্চলখন অবৈধ খননৰ ফলত প্ৰতিখন গাঁও এতিয়া উচ্ছেদ হৈ যাব ধৰিছে সেইসকল লোকৰ নিৰাপত্তা কোনে দিব আজি চৰকাৰখনে প্ৰতিবাৰে চৰকাৰখনে খিলঞ্জীয়াৰ কথা কয় জাতিমাতিৰ কথা কয় কিন্তু আমি দেখিবলৈ পাইছো যে আমি ইমান বছৰ আন্দোলন চলি থাকিল ইমান বছৰে ৰাইজসকলে আপত্তি জনালে তথাপিও সেই অবৈধ খনন আজি দিনলৈকে চলি আছে আন্দোলন কৰা হয় আন্দোলন কৰাৰ পিছত হয়তো এদিন বন্ধ থাকে তেওঁলোকে কিন্তু দুদিন পিছত তেওঁলোকে কাক কেনেকে মেনেজ কৰি কেনেকে চলাই আছে আমি প্ৰথম কথা আমি এটা কথা কৈছো যে আজি আমি বৰপেটা বনাঞ্চলিক বন বিষয়ৰ কাৰ্যালয়ত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছো ছাত্ৰ সন্থাকে ধৰি আজি গোবৰ্ধনবাসী ৰাইজ আজি ওলাই আহিছে কিন্তু ইয়াৰ পিছত আমি এটা কথা কৈছো আমি কিন্তু বহি নাথাকো আমি চাম যদি ইয়াৰ পিছতো যদি এনেকে ধৰণৰ অবৈধ খনন গামাৰিগুৰি অঞ্চলত চলি থাকে কোন বন বিষয়াৰ লগত জড়িত সেই বন বিষয়ত কিন্তু অতি শীঘ্ৰে কিন্তু ছাত্ৰ সন্থাকে ধৰি ৰাইজে কিন্তু আগন্তুক দিনত ইয়াতকে কিন্তু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী হাতত ল'ম কাৰণ আমি যিসকল বন বিষয়া ইয়াত আছে সেই বন বিষয়া কিন্তু এজন অসমীয়া তেওঁৰ কি অসমীয়াৰ প্ৰতি তেওঁ নিজৰ ইমোচনেল ভাৱটো নাই নেকি আজিলৈকে সেই তেওঁ থকাৰ পিছতো আজিলৈকে সেই অঞ্চলত গামাৰিগুৰি অঞ্চলত আমি বাৰম্বাৰ আমি আপত্তি কৰাৰ পিছত আমি আপত্তিটো এনে কৰা নাই আমি বাৰম্বাৰ আমি দেখিছো যে সেইখন গামাৰিগুৰি অঞ্চল সম্পূৰ্ণৰূপে এক অসমীয়া খিলঞ্জীয়া অধ্যুষিত অঞ্চল আমি বিচাৰিম নেকি যে এখন খিলঞ্জীয়া অধ্যুষিত অঞ্চল এখন গাঁও এখন শেষ হৈ যাওক তেওঁ আজি আহিছে তেওঁ কালি যাব ইয়াৰ পৰা গুচি কিন্তু আমি আমাৰ মানুহখিনি ইয়াতে সদায় থাকিব লাগিব তেওঁ যদি অসমীয়াৰ প্ৰতি অকণমান ভাল ভাৱ আছে অসমীয়াৰ প্ৰতি যদি হৃদয় মন আছে তেওঁ অতি সোনকালে এই খনন কাৰ্য বন্ধ কৰিব লাগে আগন্তুক দিনত আমি স্পষ্ট কথা কৈছো আগন্তুক দিনত কিন্তু ছাত্ৰ সন্থা গোবৰ্ধনবাসী ৰাইজ আমি কিন্তু ইয়াতকৈ কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'ম আমি কিন্তু বহি নাথাকো স্পষ্ট কথা তাকে কৈছো দুৰ্ভাগ্যৰ কথা এইকাৰণে দুৰ্ভাগ্যৰ কথা কৈছো আমি যে যিখন জনবসতি অঞ্চল আজি সম্পূৰ্ণভাৱে খিলঞ্জীয়া অঞ্চলখন আজি মানে অবৈধ খননৰ ফলত তাৰ লোকসকল আজি নিৰ্বিকাৰ হৈছে আজি গোটেই মহিলাসকল নিজৰ কাম বাদ দি আই মাতৃসকল আজি ওলাই আহিছে কিহৰ কাৰণে ওলাই আহিছে নিজৰ জাতিৰ নিজৰ গাঁওখন ৰক্ষা কৰাৰ কাৰণে বেলেগ আমাৰ একো উদ্দেশ্য নাই কিন্তু কিছুমানে ব্যৱসায়ৰ নামত তেওঁলোকে অবৈধভাৱে খনন চলাব দি আহিছে কোনে খনন চলাইছে তাক আমি ক'তা আমি জানো যে উদ্যোগন কৰ্তৃপক্ষ আছে বন বিষয়া আছে তেওঁলোকে অতি সোনকালে বন্ধ কৰে তেওঁলোকে বন মন্ত্ৰীক জনাওক কথা যে ছাত্ৰ সন্থাকে ধৰি বিভিন্ন গোবৰ্ধনবাসী ৰাইজে ইয়াৰ বিৰুদ্ধে আপত্তি জনাই আছে আপত্তি জনোৱাৰ মূল কাৰণ হৈছে যে গোবৰ্ধন অঞ্চলত যিখন খিলঞ্জীয়া জনবসতি অঞ্চল সম্পূৰ্ণভাৱে লিপ্তপ্ৰায় হৈ গৈছে অতি সোনকালে বন্ধ কৰক কিন্তু আজিলৈকে আমি আন্দোলনৰ পৰা আন্দোলন কৰি আহিছো আমি স্মাৰকপত্ৰ দি আহিছো গোবৰ্ধন আঞ্চলিক ছাত্ৰ সন্থা গোবৰ্ধনবাসী ৰাইজে দিনে ৰাতি আন্দোলন কাৰ্যসূচী ঘোষণা কৰি আছে কিন্তু আজিৰ দিনলৈকে এই বন্ধ আমি পৰিলক্ষিত হোৱা নাই তো এশবাৰ কৈছো যে ইয়াৰ বাবে কিন্তু আমি কেতিয়া বন্ধ বহি নাথাকো আজি এনেকুৱা আমি কাৰ্যসূচী লৈছো ইয়াৰ পিছতো যদি আমি দেখো যে বন্ধ হৈছে
আমি আগন্তুক দিনত আমি কাৰ্যসূচী চলাই লৈ যাম। নিশ্চিতভাৱে বন বিভাগ যদি জড়িত হৈ নাথাকে কিভাৱে অবৈধ খনন চলি আছে, বাতৰি সম্প্ৰচাৰ হৈ আছে, বাতৰি পেপাৰ কাটিং আহি আছে, ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে আন্দোলন কাৰ্যসূচী লৈ আছে, বন বিভাগে কিয় আজি চকু মুদা খুলিৰ দৰে ভাও ধৰি আছে? নিশ্চয় বন বিভাগে জড়িত হৈ আছে, আৰু সেইকাৰণে আজি বন বিভাগৰ ওচৰত আমি আজি আন্দোলন কাৰ্যসূচী আমি ইয়াৰ পিছত কোন তাৰ লগত কেনেকে মেনেজ হৈছে আমি নুবুজো। আমাৰ এটা স্পষ্ট কথা, গামাৰিগুৰিত হৈ থকা অবৈধ খনন সম্পূৰ্ণভাৱে বন্ধ হ'ব লাগিব। আগন্তুক দিনত কিন্তু ইয়াতকৈ জংগী আন্দোলন গ্ৰহণ কৰিব লাগিব, আমি কোনো দাবত নকৰোঁ। আমি বাৰম্বাৰ দাবী জনাইছো, বনমন্ত্ৰীক আমি দাবী জনাইছো, আৰু আজি বন বিষয়াজন ইয়াৰ পৰা ওলাই আহিব লাগিব। বন বিষয়াজন ওলাই আহি আমাক আশ্বাস দিব লাগিব যে অতি শীঘ্ৰে গামাৰিগুৰি অবৈধ খনন বন্ধ হ'ব লাগে, নহ'লে কিন্তু আমি ইয়াৰ পৰা উঠি নাযাওঁ। আমাৰ এটা কথা, আই মাতৃসকল আজি নিজৰ কাম কাজ ইয়াতে আহিছে, আমি আজি অৱস্থান ধৰ্মত কৰিছো, আমাৰ নিজৰ খিলঞ্জীয়া ৰাইজৰ কথা পক্ষত থাকি পেলাই আমি আজি আন্দোলন কাৰ্যসূচী কৰিব আহিছো। তো এটা কথা, বন বিষয়াজন আহি আজি আমাক সম্পূৰ্ণভাৱে ক'ব লাগিব যে গামাৰিগুৰি অঞ্চলত হৈ থকা অবৈধ খনন বন্ধ হ'ব লাগে। কেনেকে বন্ধ কৰে তেওঁলোকৰ কথা, কিন্তু বন্ধ হ'ব লাগিব মুঠতে কথা, আৰু খিলঞ্জীয়া গাঁওখন কিন্তু বচাব লাগিব। খিলঞ্জীয়া গাঁওখন কিন্তু আমি শেষ হৈ যাব নিদিওঁ। অনুৰোধ কৰি থাকিব লগা হৈছে, বৰ দুখময় আৰু বেদনাময়। আমি গোবৰ্ধনা, হতাপাৰা, ইতিমধ্যে পূব চাফা কামাৰ এই ৰাইজখিনি আমাৰ ইমান জুৰুলা অৱস্থা হৈ গৈছে, তেওঁলোকে এবাৰ যদি অনুৰোধ কৰি আমাৰ এই ৰাস্তা পদূলিবিলাক চাই গ'ল হয় আৰু এই খনন কাৰ্য যাতে বন্ধ কৰিব পাৰিলেহেঁতেন, তেনেহলে আমি নথৈ আনন্দিত হলো হয়। কিন্তু তেওঁলোকে আমাৰ কথাত কোনো কাণসাৰে নকৰে। ইয়াত কিছুমান মানুহ জড়িত আছে বুলি আমাৰ ধাৰণা হৈছে, সেইকাৰণে এই শিল বালি খননটো বন্ধ নকৰে। নাজানো কোন শ্ৰেণীৰ মানুহ আছে। এতিয়া খিলঞ্জীয়াৰ কিজানি গাঁওবিলাক ধ্বংস কৰাৰে প্ৰচেষ্টা লৈছে, আমি জানাত ষড়যন্ত্ৰ চলি আছে। নহলে ষড়যন্ত্ৰ যদি নাথাকে তেওঁলোকে নিশ্চয় বন্ধ কৰিলেহেঁতেন। অকল আমাৰ ঘৰ বিলাক জ্বলে যে সুখী হব তেওঁলোকৰো হয়তো মানুহ আছে তাত, কিন্তু অনুতপ্ত কৰিব পৰা নাই। আমি এইটোৱে বন বিষয়া সকলক আমি অনুৰোধ কৰিছো, তেওঁলোকে এবাৰ আমাৰ এই খিলঞ্জীয়াৰ গাঁওকেইখন ৰক্ষা কৰাৰ কাৰণে অকমান ভাল চকুৰে চালে আমি নথৈ আনন্দিত হওঁ। এখন সত্ৰতো নাইয়ে, তেওঁলোকে গলে দেখা পাব সত্ৰৰ বুকতে নদীখন লাগি আছে। তেওঁলোকৰ মানুহ আজি আমাৰ লগত ইয়াতে আহিছে, যিখন সত্ৰৰ মানুহ তেওঁলোক আজি আমাৰ ইয়াতে আহি গৈছে। তেওঁলোকে কি হৈছে, আমি অকমান কলনীৰ মাটি থৈ ঘৰ বনাই আছো, এই যদি আৰু নদীয়ে লৈ যায় আৰু যিটো অৱস্থাত চলি আছে এই খনন কাৰ্য যদি বন্ধ নকৰে, অনতি পলমে আমাৰ গোবৰ্ধনা হাইস্কুল, GKB কলেজ, বৰ্তমান যিখন আমাৰ গাঁৱলীয়া বেংক আছে এই ধ্বংস হৈ যাব। বৃহত্তৰ অঞ্চল, সেইকাৰণে আমি আজি আই মাতৃসকল কিয় ওলাই আহিব লাগে? বাৰে বাৰে এটা কথা, 28 তাৰিখে আমি অৱস্থান ধৰ্মঘট পালন কৰিছিলো, ডিচেম্বৰৰ 28 তাৰিখে। ইয়াৰ আগত আৰু আমি ছেপ্টেম্বৰৰ 9 তাৰিখেও তাতে ছাত্ৰ সন্থাৰ অফিচত আমি এনেকে ধৰ্মঘট কৰিছিলো। তেতিয়া আমাক আস্থাও দিছিল, কেইদিনমান বন্ধ হয় আকৌ খোলে। এইটো যদি কোনোবা জড়িত নাথাকে তেতিয়াহলে এনেকে বন্ধ হোৱাটো মানে সম্ভৱ নহয়। তেওঁলোকে জড়িত আছে, সেইকাৰণে নিৰ্ভয়ে খনন কাৰ্য চলাই আছে। জাতিৰ মাটি ভেটি ৰক্ষা কৰা এখন চৰকাৰ, কিন্তু সেই জাতিৰ মাটি ভেটি ৰক্ষা কৰা চৰকাৰে আমাক আজি নিৰাপত্তা দিব পৰা নাই। আমাৰ দুখৰ, ইতিমধ্যে আমাৰ 26ত ইলেকশ্যন, আমি বিলাক যদি নদীৰ বুকুত যাম, আমি ভোট কাক দিম? কাক চৰকাৰ বনাম? আমাৰোতো দুখ আছে, এমুঠি খাই জীয়াই থকাৰ কাৰণে আমাৰোতো এখন ঘৰ আছে, পৰিয়াল আছে, তেওঁলোকে বুজি নাপায় নেকি? সেইকাৰণে আমি বন মন্ত্ৰীকো জনাব বিচাৰিছো, এই চেনেলৰ জৰিয়তে তেওঁ অনতি পলমে এইবিলাক বন্ধ কৰি দিব লাগে। অকল জনবসতি অঞ্চলে নহয়, স্কুল আছে, কলেজ আছে, ইতিমধ্যে আমাৰ ৰাস্তা আছে, ৰাস্তা পদূলি, এনেকে অবৈধ খনন কৰি আমাৰ এইখিনি জনবসতি অঞ্চল, আমাৰ গামাৰিগুৰি বহুত এৰিয়া ধ্বংস হৈ যাব দেখোন। ধ্বংস হৈ গৈছেই অলৰেডি। আমি কিমান প্ৰতিবাদ জনাই আছো, তথাপিতো অৱস্থা ধৰ্মঘট কৰিছো, তথাপিতো বন বিষয়া ফালৰ পৰা এইটো কোনো এটা চাপৰ্ট যোৱা নাই। আজি এজন ওলাই আহিব লাগিব, আমাক কব লাগিব, আমাক আশ্বাস দিব লাগিব, আমাৰ যাতে বন্ধ কৰক সেই অবৈধ খনন, আমাৰ খিলঞ্জীয়াৰ মাটি ভেটি বিলাক ৰক্ষা কৰক।